সামগ্ৰীৰ দৰদামক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ। গ্ৰাহকে গুৰলাগুৰকৈ প্ৰহাৰ কৰিলে বিক্ৰেতাক। লণ্ডভণ্ড কৰিলে দোকানৰ সা সামগ্ৰী, লুটিলে ধন। গোলোকগঞ্জৰ আলুকজাৰী হাট বেচেমা মেলাত চাঞ্চল্যকৰ ঘটনা। সামগ্ৰীৰ দৰদামক কেন্দ্ৰ কৰি গ্ৰাহকে কালামালি নামৰ শাৰীৰিকভাৱে সক্ষম দোকানীজনক গুৰলাগুৰকৈ প্ৰহাৰ কৰি পেলাই থৈ যায়। ভাঙি চুৰমাৰ কৰে দোকানৰ সামগ্ৰী, লুটি লৈ যায় নগদ ধন। পিছত খবৰ পাই পাগলাহাট আৰক্ষীয়ে দোকানীজনক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে মধ্যপেটলা গাঁৱৰ শাৰীৰিকভাৱে সক্ষম কালামালিয়ে আলুকজাৰীস্থিত মহাময়া পতিকাধামত অনুষ্ঠিত হাট বেচেমা মেলাত অস্থায়ীভাৱে দোকান দিছিল। শুক্ৰবাৰে সন্ধিয়া গ্ৰাহকৰ ৰূপত অহা এদল উদণ্ড যুৱকে দোকানত উপস্থিত হৈ সামান্য কথাত এই ভয়াৱহ ঘটনা সংঘটিত কৰে। ঘটনা সন্দৰ্ভত মেলা আয়োজক সমিতিক জনাই যদিও কোনো গুৰুত্ব প্ৰদান নকৰা অভিযোগ। ইপিনে উন্নত চিকিৎসাৰ বাবে কালামালিক ধুবুৰী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰে আৰু তাতে চিকিৎসা গ্ৰহণ কৰি অলপ সুস্থ হৈ ঘৰলৈ আহি ন্যায় বিচাৰি পাগলাহাট আৰক্ষীৰ কাষ চাপে। এটা চেংৰা আহিছে, আহি দোকানত এটা কাপোৰ ধোৱাৰ ব্ৰাছ দাম কৰিছে। মই 30 টকা কৈছোঁ। 30 টকা কৈলে মোক কয় যে না মই 10 টকা দিম। মই কৈছোঁ যে না নহ'ব। কয় না দিলে মই ভাঙি পেলাম, মই ফিৰি লিম। তো মই কৈছোঁ না এইটোতো মই ফিৰি অনা নাই। সেইকাৰণে পিছত আবার কিবা মানুহজনা পিছত ইশাৰা কৰিলে আৰু 8-10টা মানুহ আহি ভাঙচুৰ আৰম্ভ কৰিলে দোকানত। তাৰপৰত মই অজ্ঞান হৈ পৰি আছোঁ আৰু মাৰপিট কৰিছে। মাৰপিট কৰিলে তাৰপৰে পিছত আমাৰ কেছত বান কিবা 4-5 হাজাৰ টাকা কিবা আছিল, আমি বেচাকিনি কৰিছোঁ, টাকাটা পোৱা নাই। ক্ষতি হৈছে, মোৰ দোকানটো চব ভাঙচুৰ কৰি শেষ কৰি দিছে। মোক এটা যে ৰুটি বাজে তাৱা আছে না, সেইটো দিয়া চোটাব লাগিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুজয় বৰ্মনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।